নমস্কাৰ মই হৰজ্যোতি আপোনালোক সকলোকে আমাৰ হৰজ্যোতি APSC কিং চেনেললৈ স্বাগতম জনাইছোঁ GS1 GS2 GS3 GS4 GS5 আৰু এছে আমাৰ APSC মেইনছত 6খন পেপাৰ আছে এই 6খনৰ ভিতৰত GS1 ৰ পৰা GS3 আৰু ইফালে GS5 মানে বহুত আনপ্ৰেডিক্টেবল হয় কোৰ পৰা কোৱেশ্চন আহে সাধাৰণতে ট্ৰেণ্ডটো থাকে যদিও আমি বস্তুবোৰ ধৰিব নোৱাৰো কিন্তু GS4 ইথিক্স আৰু এছে তাতে যদি আমি এটা বেসিক প্ৰিপাৰেচন কৰি যাও আমাৰ মাৰ্কস পোৱাৰ সম্ভাৱনাখিনি বহুতে বাঢ়ি যায় আপুনি চাব যে GS যিখিনি আমাৰ জেনেৰেল ষ্টাডিজৰ পেপাৰ সেইখিনিত মাৰ্কস খানতে 100 ৰ পৰা ধৰক 110 ইমান ৰেঞ্জৰ ভিতৰত থাকে সাধাৰণতে কিন্তু GS4 ইথিক্সৰ আৰু এছৰ মাৰ্কস প্ৰায় 150 প্লাছত গুছি যায় সাধাৰণতে কিয় কাৰণ এই কেটা সাবজেক্টত ভালকে প্ৰিপেয়াৰ কৰি গলে আমি আৰামত ওলাই যাব পাৰো এটা সবা GS এছৰ কাৰণটো কিছুমান সিলেক্টিভ টপিক থাকে যেনেকুৱা ফিলসফিক্যাল এছে বা আমাৰ GS টপিকৰ এছে আৰু GS pro এপ্ৰচটো কেনেকুৱা আমাৰ দুটা থাকে এটা কেস ষ্টাডি থাকে আৰু নরমাল কোৱেশ্চন থাকে নরমাল কোৱেশ্চনৰ ক্ষেত্ৰত আমাক ডেফিনেশন লিখিব দিয়ে বা সেই ডেফিনেশন টাৰ্মছটোৰ লগত আমাৰ বৰ্তমান সময়ত কেনেকুৱাকৈ আমি নিজৰ লাইফটো গ্ৰো কৰিব পাৰো মানে সেইটো কোটেশন আৰু বৰ্তমান আমাৰ লাইফত কেনেকৈ আমি এপ্লাই কৰিব পাৰো বা কেনেকৈ আমি ইথিক্যাল ইস্যুসমূহ সলভ কৰিব পাৰো কেনেকুৱা কোৱেশ্চনসমূহ বেছিকৈ খুদে চাবা এতিয়া কি হৈ আছে আমাৰ এনক্ৰোচমেন্ট হৈ আছে হয়নে এই কি বুলি কয়টো আমাৰ এভিকশন হৈ আছে এভিকশনৰ ওপৰত এবাৰ কেস ষ্টাডি আটো সিউৰ এক প্ৰকাৰৰ আহিব